গোৰ্খা উন্নয়ন পৰিষদৰ প্ৰশংসনীয় পদক্ষেপ। টিংখাঙত দুটাকৈ ধৰ্মীয় অনুষ্ঠানলৈ 15 লাখ টকা আবণ্টন গোৰ্খা উন্নয়ন পৰিষদৰ। টিংখাঙৰ বাজি পশুমৰাস্থিত দুৰ্গা মন্দিৰ আৰু বৌদ্ধ মন্দিৰৰ পুনৰ নিৰ্মাণৰ বাবে 15 লাখ টকা আবণ্টন। উল্লেখ্য যে প্ৰায় 45 বছৰ পুৰণি বাজি পশুমৰাস্থিত দুৰ্গা মন্দিৰটো আজিলৈকে নিৰ্মাণ হোৱা নাছিল। ৰাইজৰ দীৰ্ঘদিনীয়া দাবী আছিল যে মন্দিৰটো ভালকৈ নিৰ্মাণ কৰা। ৰাইজৰ এই দাবীত গোৰ্খা উন্নয়ন পৰিষদৰ অধ্যক্ষ প্ৰেম তামাঙে গোৰ্খা উন্নয়ন পৰিষদৰ পৰা 10 লাখ টকা আৰ্থিক সাহায্য আবণ্টন জনায়। লগতে দুৰ্গা মন্দিৰৰ গাতে লাগি থকা বৌদ্ধ মন্দিৰৰ বাবেও 5 লাখ টকা আবণ্টন জনায়। সেই উপলক্ষে দুৰ্গা মন্দিৰ আৰু বৌদ্ধ মন্দিৰৰ কামৰ আধাৰশিলা স্থাপন কৰে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা টিংখাং সমষ্টিৰ বিধায়ক বিমল বৰাই। আধাৰশিলা স্থাপন অনুষ্ঠানত উপস্থিত থাকে গোৰ্খা উন্নয়ন পৰিষদৰ অধ্যক্ষ প্ৰেম তামাং, গোৰ্খা ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক দীপক নেৱাৰ সহ স্থানীয় ৰাইজৰ লগতে বহু গণ্যমান্য ব্যক্তি। দুটাকৈ ধৰ্মীয় অনুষ্ঠানলৈ পুঁজি আবণ্টন দিয়াৰ বাবে পাজি পশুমৰা গাঁৱৰ ৰাইজে চৰকাৰ তথা গোৰ্খা উন্নয়ন পৰিষদলৈ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে। গোৰ্খা ডেভেলপমেণ্ট কাউন্সিলৰ মাননীয় অধ্যক্ষ প্ৰেম তামাং ডাঙৰীয়াই আজি বাজি পহুমৰা আমাৰ সমষ্টিৰ এটা ঐতিহ্যমণ্ডিত দুৰ্গা মন্দিৰ আৰু এটা বৌদ্ধ মন্দিৰৰ উন্নয়নৰ কাৰণে কিছু পুঁজি প্ৰদান কৰিছিল আৰু তাৰ উপলক্ষত এক অনুষ্ঠান ইয়াতে অনুষ্ঠিত হৈছিল স্থানীয় ৰাইজৰ উপস্থিতিত। মই ভাবোঁ যে এই দুইভাগ অনুষ্ঠানৰ সৰ্বাংগীন উন্নয়নে এই বৃহত্তৰ বিভিন্ন ভাষা ভাষী জাতি জনগোষ্ঠীয়ে পৰিবেষ্টিত হৈ থকা এই বাজি পহুমৰা অঞ্চলৰ ৰাইজৰ কল্যাণ আৰু বিকাশ হ'ব। মই এই প্ৰচেষ্টা লোৱাৰ কাৰণে গোৰ্খা ডেভেলপমেণ্ট কাউন্সিলৰ অধ্যক্ষ উপাধ্যক্ষ আৰু সকলো সদস্যকে ধন্যবাদ জনাইছোঁ। আজি খুব আনন্দৰ দিন বুলি ক'ব লাগিব, কিয়নো গোৰ্খা উন্নয়ন পৰিষদ অসম চৰকাৰৰ দ্বাৰা 2023 আৰু 24 বছৰ বিত্তীয় পুঁজিৰে আজি টিংখাং বিধান সমষ্টিৰ অন্তৰ্গত আজি সন্মানীয় কেবিনেট মন্ত্ৰী বিমল বৰা ডাঙৰীয়া উপস্থিতিত দুটাকৈ গোৰ্খা উন্নয়ন পৰিষদৰ আবণ্টিত পুঁজিৰে আমি দুটাকৈ ধৰ্মস্থানত আমি বিশেষকৈ অনুষ্ঠানৰ কাৰণে কিছু আমি পইচা দিবলৈ সক্ষম হৈছোঁ। এটা অনুষ্ঠানত 10 লাখ টকা আৰু এটা অনুষ্ঠানত 5 লাখ টকা। আৰু এই অনুষ্ঠানৰ যোগেদি বিশেষকৈ বিভিন্ন সময়ছোৱাত স্থানীয়বাসী ৰাইজে দুৰ্গা মন্দিৰৰ কাৰণে তেওঁলোকে আবেদন জনাই আছিলে আৰু বিভাগীয় মন্ত্ৰী বা মন্ত্ৰী হিচাপেও আমাৰ বিমল বৰা ডাঙৰীয়াই যে আমি বিশেষকৈ আমি তেওঁলোকৰ যোগাযোগ কৰিছিলোঁ যে ইয়াত এনেধৰণে কি কৰিলে ভাল হয়। আৰু সেই সময়ছোৱাত তেওঁ কোৱা তাৰ পৰামৰ্শ মতে আমি গোৰ্খা উন্নয়ন পৰিষদৰ পুঁজিৰে আমি ইয়াত 45 বছৰীয়া যোনটো পুৰণি দুৰ্গা মন্দিৰ যিহেতু স্থাপন হৈ আছে আৰু তাৰ মেৰামতিৰ কাৰণে বা আটক ধুনীয়াকৈ এটা মন্দিৰ নিৰ্মাণ হ'ব পৰাকৈ আমি গোৰ্খা উন্নয়ন পৰিষদৰ পুঁজিৰ যোগেদি আমি দিবলৈ পাই বিশেষভাৱে অতিকৈ আনন্দিত হৈছোঁ। আৰু ৰাইজে আজি যি ধৰণে উৎসাহ উদ্দীপনা দেখিছোঁ, বিশেষকৈ আমি বিশেষকৈ গোৰ্খা উন্নয়ন পৰিষদৰ যোগেদিও তেওঁলোকক খুব ভাল লাগি আছে। আৰু এইখন সমাজত যিহেতু সনাতনী ধৰ্মাৱলম্বী লোক আৰু বিশেষকৈ বৌদ্ধ ধৰ্মাৱলম্বী লোক ঐক্যবদ্ধভাৱে বসবাস কৰে, সেইকাৰণে বৃহত্তৰ এই অঞ্চলটোৰ কাৰণে দুটাকৈ আমি ধৰ্মীয় অনুষ্ঠানত একেলগে আমি গোৰ্খা উন্নয়ন পৰিষদৰ যোগেদি পুঁজি দিব পৰাৰ কাৰণে বিশেষভাৱে নিজকো ভাল লাগিছে আৰু ৰাইজে যেনেধৰণে গ্ৰহণ কৰিছে তাৰ কাৰণে বিশেষভাৱে মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বতে আচলতে এইখিনি কাম কৰিবৰ কাৰণে গোৰ্খা উন্নয়ন পৰিষদে আজি সম্ভৱ হৈ উঠিছে। সেইকাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক হৃদয়ৰ পৰা তেওঁক ধন্যবাদ দিব বিচাৰোঁ। হয়, বিশেষকৈ আজি আমি বাজি পহুমৰা গাঁওবাসী ৰাইজ হিচাপে বিশেষকৈ এক সুদীৰ্ঘ 39 বছৰ অতিক্ৰম কৰা বাজি পহুমৰা সাৰ্বজনীন শ্ৰী শ্ৰী দুৰ্গা পূজা মন্দিৰ নামেৰে যি এক ধৰ্মীয় অনুষ্ঠান ইয়াত গঠন হৈছিল, সেই ধৰ্মীয় অনুষ্ঠান সৰ্বাংগীন এক মানে আটক ধুনীয়াকৈ সাজিবৰ কাৰণে আজি অসম চৰকাৰৰ যি দ্বাৰা গঠিত অসম গোৰ্খা উন্নয়ন পৰিষদৰ মাননীয় অধ্যক্ষ প্ৰেম তামাং ডাঙৰীয়াৰ দ্বাৰা আজি ইয়াত 10 লাখ টকাৰ এটি পুঁজি আবণ্টন দিয়াৰ লগতে বাজি পহুমৰা স্থিত
বৌদ্ধ মন্দিৰৰ কাৰণে 5 লাখ টকাৰ এক পুঁজি আবণ্টন দিয়া হৈছে। গতিকে আজি বাজি পহুমৰা গাঁও হিচাপে আমি খুবেই আনন্দিত অনুভৱ কৰিছোঁ যে আমাৰ সুদীৰ্ঘ এক পুৰণি ধৰ্মীয় অনুষ্ঠানক এক নতুন মানদণ্ড হিচাপে প্ৰতিষ্ঠিত কৰাৰ কাৰণে তেখেতলোকে যি পুঁজি আবণ্টন দিছে তাৰ কাৰণে আমি বাজি পহুমৰা গাঁওবাসী হিচাপে আন্তৰিক কৃতজ্ঞতা আমি আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। বিশেষকৈ এক ধৰ্মীয় অনুষ্ঠানে এই সমাজত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠীক এক ঐক্যবদ্ধভাৱে বা ঐক্য সমাজ গঠন কৰাত এক বিশেষ ভূমিকা গ্ৰহণ কৰে। গতিকে সেই ভূমিকা গ্ৰহণ কৰি আগন্তুক দিনত এই অনুষ্ঠানে যে আকৌ বাজি পহুমৰা গাঁওবাসীক এক নতুন দিশলৈ আগবঢ়াই নিয়াত সহায় কৰে তাৰ কাৰণে আমি খুবেই আনন্দিত হৈছোঁ। বিশেষকৈ আমি নথৈ আনন্দিত কাৰণ গোৰ্খা উন্নয়ন পৰিষদৰ অধ্যক্ষক প্ৰথমে আমি ধন্যবাদ দিব বিচাৰিছোঁ কাৰণ তেখেতে টিংখাং সমষ্টিৰ অন্তৰ্গত আমাৰ বাজি পহুমৰা গাঁৱত দুটাকৈ ধৰ্ম অনুষ্ঠানত যি পুঁজি আবণ্টন কৰিলে আমি আন্তৰিকভাৱে তেখেতক ধন্যবাদ বিচাৰিছোঁ আৰু লগতে সমগ্ৰ টিংখাংবাসী ৰাইজকে আমি ক'ব বিচাৰিছোঁ যে গোৰ্খা উন্নয়ন পৰিষদৰ যি দুটাকৈ পুঁজি এটা আমাৰ সনাতন ধৰ্মৰ দুৰ্গা মন্দিৰৰ যি 10 লাখ টকা পুঁজি অনুমোদন দিয়া হৈছে আৰু লগতে আমাৰ তামাং গুম্বা বুদ্ধিষ্ট গুম্বাৰ 5 লাখ টকা অনুমোদন দিয়া হৈছে। আমি আশা কৰোঁ আৰু ভৱিষ্যত দিনতে এনেকৈ গোৰ্খা উন্নয়ন পৰিষদৰ ফালৰ পৰা বা যিকোনো ৰাজনৈতিক চৰকাৰৰ অসম চৰকাৰৰ পুঁজিৰ দ্বাৰা আমি আমাৰ যি অনুষ্ঠানটো ইমানতে আমাৰ ফুলফিল বা কমপ্লিট নহয় বুলি আমি নিজকে ভাবোঁ। আমাৰো এটা ইষ্টিমেট আমি বনাইছিলোঁ আৰু অসম চৰকাৰৰ পুঁজিৰ দ্বাৰা আৰু ভৱিষ্যতে যাতে এই অনুষ্ঠানবোৰ পূৰ্ণৰূপে দিয়াৰ যদি ব্যৱস্থা কৰে আমি নথৈ আনন্দিত হ'ম। আৰু যিহেতু আজি বিমল বৰা ডাঙৰীয়াও অসমৰ কেবিনেট মিনিষ্টাৰ তেখেতো উপস্থিত হৈছিল, তেখেতো আশ্বাস দিছে আৰু আমি এই আশ্বাসটো কেতিয়া পূৰণ হ'ব আমি বাট চাই আছোঁ আৰু ভৱিষ্যত দিনত আৰু তেখেতে আমাৰ এই অঞ্চলৰ বাবে আৰু আগতকৈ আৰু পুঁজি আমাৰ এই অঞ্চলত আগবঢ়াব বুলি আমি আশাবাদী। ব্যুৰ ৰিপৰ্ট অসম টুডে।